বহুত বিলাক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি ইতিমধ্যে বহুত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মানে এনে কাৰণতে স্যাৰ মহিলাৰ বাবে সংৰক্ষিত আসনতো বিৰোধী বিশেষকৈ কংগ্ৰেছ এজেপি মানে এনেকুৱা হৈছে যে ইতিমধ্যে বহুখিনি খবৰ ওলাই আছে যে চাৰ্টিফিকেটো জাল কৰিছে, তেলেংগানা কবাৰ চাৰ্টিফিকেটো আনি শৈক্ষিক অৰ্হতা দেখুৱাইছে, কিন্তু সি এটা নিজৰ জাগাত আছে। কিন্তু মেক্সিমাম এনেকুৱাও জাগা আছে য'ত কংগ্ৰেছে প্ৰাৰ্থীয়ে দিয়া নাই, ইণ্ডিপেণ্ডেণ্টেহে বিজেপিৰ লগত কণ্টেষ্ট কৰি আছে বহুত জাগা। সেইকাৰণে লাষ্ট ডে অফ উইথড্ৰলৰ দিনাখন আপোনালোকে ষ্টেটিষ্টিক্স পাব। আৰু জিলা পৰিষদ পৰ্যায়তো 10-12টা সমষ্টিটো ইতিমধ্যে বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। আৰু মই ভাবো যে পঞ্চায়তত আমাৰ ৰিজাল্ট খুবেই ভাল হ'ব। আপোনালোকে চাওক যে বিজেপি ইমান ডাঙৰ পাৰ্টি, আমি টিকট দিলো, ক'তো এটা ধৰ্ণা নাই, ক'তো এটা শ্লোগান নাই, ক'তো মাটিত বেজিটো পৰিলেও শব্দ হয়। কিন্তু আমাৰ দলত মিত্ৰজোঁটৰ লগতো আমাৰ এলায়েন্স হ'ল, আমি এজিপিৰ লগত এলায়েন্স কৰিছো, গণশক্তিৰ লগত এলায়েন্স কৰিছো, ৰাভা যৌথ মঞ্চৰ লগত এলায়েন্স কৰিছো, ক'তো এটা শব্দও হোৱা নাই। আৰু আমাৰ নিজৰ দলৰ পৰা আমি ইমান টিকট দিছো, কিন্তু কোনো ধৰণৰ শব্দ এটাও হোৱা নাই। আৰু ই প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টি 2026ৰ কাৰণে আমি কোনটো লেভেলত প্ৰস্তুত হৈ আছো। সদস্য ভৰ্তিৰ অভিযানৰ পৰা আজিলৈকে প্ৰেসিডেন্ট সিলেক্ট হল, জিলা ডিস্ট্রিক্ট প্রেসিডেন্ট হল, ব্লক প্রেসিডেন্ট হল, গোটেই ডিসিপ্লিন আৰু এটা ইনভলভমেন্ট আপোনালোকে দেখা পাব। আৰু এবাৰ জিলা পৰিষদতো বা পঞ্চায়ততো টিকেট ফিল্ডৰ পৰা যেনেকৈ আহিছে আমি তেনেকৈ দিছো, কিন্তু ক'তো প্ৰতিবাদ নাই। তাৰমানে পঞ্চায়ততো এটা জাষ্ট আৰম্ভণি। 26ৰ কাৰণে আমি কোনটো পৰ্যায়ত সাজু হৈ আছো ইয়াৰ পৰা আপোনালোকে আন্দাজ কৰিব পাৰে। বহুত বিলাক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ পাৰ্টি ইতিমধ্যে বহুত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। মানে এনে কাৰণতে স্যাৰ মহিলাৰ বাবে সংৰক্ষিত আসনতো বিৰোধী বিশেষকৈ কংগ্ৰেছ এজেপি মানে এনেকুৱা হৈছে যে ইতিমধ্যে বহুখিনি খবৰ ওলাই আছে যে চাৰ্টিফিকেটো জাল কৰিছে, তেলেংগানা কবাৰ চাৰ্টিফিকেটো আনি শৈক্ষিক অৰ্হতা দেখুৱাইছে, কিন্তু সি এটা নিজৰ জাগাত আছে। কিন্তু মেক্সিমাম এনেকুৱাও জাগা আছে য'ত কংগ্ৰেছে প্ৰাৰ্থীয়ে দিয়া নাই, ইণ্ডিপেণ্ডেণ্টেহে বিজেপিৰ লগত কণ্টেষ্ট কৰি আছে বহুত জাগা। সেইকাৰণে লাষ্ট ডে অফ উইথড্ৰলৰ দিনাখন আপোনালোকে ষ্টেটিষ্টিক্স পাব। আৰু জিলা পৰিষদ পৰ্যায়তো 10-12টা সমষ্টিটো ইতিমধ্যে বিজেপি বিনা প্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত হৈছে। আৰু মই ভাবো যে পঞ্চায়তত আমাৰ ৰিজাল্ট খুবেই ভাল হ'ব। আপোনালোকে চাওক যে বিজেপি ইমান ডাঙৰ পাৰ্টি, আমি টিকট দিলো, ক'তো এটা ধৰ্ণা নাই, ক'তো এটা শ্লোগান নাই, ক'তো মাটিত বেজিটো পৰিলেও শব্দ হয়। কিন্তু আমাৰ দলত মিত্ৰজোঁটৰ লগতো আমাৰ এলায়েন্স হ'ল, আমি এজিপিৰ লগত এলায়েন্স কৰিছো, গণশক্তিৰ লগত এলায়েন্স কৰিছো, ৰাভা যৌথ মঞ্চৰ লগত এলায়েন্স কৰিছো, ক'তো এটা শব্দও হোৱা নাই। আৰু আমাৰ নিজৰ দলৰ পৰা আমি ইমান টিকট দিছো, কিন্তু কোনো ধৰণৰ শব্দ এটাও হোৱা নাই। আৰু ই প্ৰমাণ কৰে যে ভাৰতীয় জনতা পাৰ্টি 2026ৰ কাৰণে আমি কোনটো লেভেলত প্ৰস্তুত হৈ আছো। সদস্য ভৰ্তিৰ অভিযানৰ পৰা আজিলৈকে প্ৰেসিডেন্ট সিলেক্ট হল, জিলা ডিস্ট্রিক্ট প্রেসিডেন্ট হল, ব্লক প্রেসিডেন্ট হল, গোটেই ডিসিপ্লিন আৰু এটা ইনভলভমেন্ট আপোনালোকে দেখা পাব। আৰু এবাৰ জিলা পৰিষদতো বা পঞ্চায়ততো টিকেট ফিল্ডৰ পৰা যেনেকৈ আহিছে আমি তেনেকৈ দিছো, কিন্তু ক'তো প্ৰতিবাদ নাই। তাৰমানে পঞ্চায়ততো এটা জাষ্ট আৰম্ভণি। 26ৰ কাৰণে আমি কোনটো পৰ্যায়ত সাজু হৈ আছো ইয়াৰ পৰা আপোনালোকে আন্দাজ কৰিব পাৰে।